নগাঁৱত সংঘটিত হোৱা 10মান শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ লগত যিটো ধৰ্ষণ সংঘটিত হৈছে তাত আমি বহুত দুখ লগা কথা। আমি এটা কথাই জানো, অসমত যিটো এনেকুৱা ধৰ্ষণৰ সংখ্যা দৈনিক দিনে বাঢ়িবলৈ গৈ আছে। যোৱাকালি সন্ধিয়া সময়ত ঢিং বৰবেটী অঞ্চলৰ এজনী 10ম শ্ৰেণীৰ ছাত্ৰীৰ 3জন পাখণ্ডই ধৰ্ষণ কৰিছে আৰু তেখেতৰ এতিয়া অৱস্থা সংকটজনক। তেওঁক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু এই যে লাহে লাহে অসমত এই ধৰ্ষণ কাৰ্য অতি বেছি হ'বলৈ ধৰিছে, নাৰী অৰ্থাৎ ছোৱালীৰ জীৱন সুৰক্ষিত নহয়। সেইকাৰণে আমি এই ছোৱালীজনীৰ আশু আৰোগ্য কামনা কৰিছোঁ।